এই যে গছডাল দেখিছে এইডাল পিছে মই নিজে ৰোৱা আজি তাৰে অকণমান আচাৰ বনাই দেখাওঁ বুলি ভাবিছোঁ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু এতিয়া দুপৰীয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ভাত পানী খাই সকলোৱে শুইছে আৰু এতিয়া মোৰ কাম আৰম্ভ হৈছে, মানে মোৰ ভিডিঅ'ৰ কাম। আজি আপোনালোকক মই ভোট জলকীয়াৰ আচাৰ কেনেকৈ বনায় সেইটোকে দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমতে আপোনালোকে গছডালৰ পৰা পকা পকা জলকীয়াকেইটা ধুনীয়াকৈ ছিঙি ল'ব। এয়া দেখিছে নহয়, এনেকৈ ছিঙি লৈ পেলাই এদিন ৰ'দত দি থ'লেই হ'ল, বেছিকৈ ৰ'দত দিব নালাগে, এদিন ৰ'দত দিলে হৈয়ে যায়। আৰু এইখিনি ৰ'দত দিয়া হোৱাৰ পিছত এনেকুৱা হ'ব। এনেকুৱা হোৱাৰ পিছত আপোনালোকে সৰু সৰু দখৰা কৰি কাটিব। আৰু ইয়াতে মই আদা নহৰু অকণমান আৰু লগতে বেহাৰ অকণমান ধুনীয়াকৈ খুন্দনাত খুন্দি লৈছোঁ। আৰু এনেকুৱা কাছৰ এটা বৈয়াম হ'লে ভাল হয়। আৰু তাৰপিছতে এইখিনিও মই এদিনৰ বাবে ৰ'দত দিছিলোঁ। ৰ'দত দিয়াৰ পিছত ইয়াতে মই অকণমান হালধি, জিৰা গুড়ি, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ অকণমান মিহলাই লৈছোঁ। লগতে ভিনেগাৰ দিছোঁ আৰু লগতে ইয়াতে তেল অকণমান কেৰাহীত গৰম কৰি পেলাই ঢালি দিছোঁ। আৰু এনেদৰে আপোনালোকে বহু দিনলৈ এইখিনি থৈ পেলাই খাব পাৰে।